আজি তোমালোকৰ লগত মেডাম ৰাইজদা বাৰ্ডছ পাৰ্টিৰ পাৰ্ট 2 আলোচনা কৰিম। চোৱা ইয়াত কি কৈছে। ৱেল ওৱান ফাইন স্প্ৰিং ডে দ্য আফটাৰনুন বাছ ৱাজ জাষ্ট অন দ্য পইণ্ট অফ লিভিং দ্য ভিলেজ এণ্ড টাৰ্ণিং ইন টু দ্য মেইন হাইৱে। যে ৱেল ওৱান ফাইন স্প্ৰিং ডে এদিনাখন বসন্তকালৰ এটি সুন্দৰ দিনা। দ্য আফটাৰনুন বাছ আবেলিৰ বাছটো ৱাজ জাষ্ট অন দ্য পইণ্ট অফ লিভিং দ্য ভিলেজ মাত্ৰ গাঁৱৰ ৰাস্তাখন এৰি এণ্ড টাৰ্ণিং ইনটু দ্য মেইন হাইৱে গাঁৱৰ ৰাস্তাৰ পৰা টাৰ্ণিং লৈ মাত্ৰ মেইন হাইৱেত উঠিব ধৰিছিল। এ স্মল ভইচ ৱাজ হাৰ্ড শ্বাউটিং এটা সৰু মাতেৰে চিঞৰিছিল, ষ্টপ দ্য বাছ, ষ্টপ দ্য বাছ, বাছটো ৰখোৱাক, বাছটো ৰখোৱাক। এণ্ড এ টিনি হেণ্ড ৱাজ ৰেইজড কমাণ্ডিংলি আৰু এটা সৰু চুটি তিনি মানে ক্ষুদ্ৰ সৰু এটি হাত ওপৰলৈ দাঙি পেলাই নিৰ্দেশনা দি আছিল। অৰ্থাৎ দৌৰি দৌৰি ছোৱালীজনী আগবাঢ়ি গৈছিল আৰু হাতেৰে ছিগনেল দি কৈছিল, বাছখন ৰখোৱাক, বাছখন ৰখোৱাক। কেতিয়া? বসন্তকালৰ এদিনা আবেলি সময়ত যেতিয়া বাছটো গাঁৱৰ ৰাস্তাৰ পৰা মাত্ৰ চহৰলৈ যোৱা হাইৱেত উঠিছে মাত্ৰ, ঠিক তেনেকুৱা সময়তে ছোৱালীজনী দৌৰি দৌৰি আহি কৈছে, গাড়ীখন ৰখোৱাক, গাড়ীখন ৰখোৱাক। দ্য বাছ শ্ল'ড ডাউন টু এ ক্ৰল বাছটো গতিবেগ অলপ কমাইছে। এণ্ড দ্য কণ্ডাক্টৰ আৰু কণ্ডাক্টৰজনে ষ্টিকিং হিজ হেড আউট দ্য ডোৰ বাছৰ দুৱাৰৰ বাহিৰলৈ উলিয়াই, অৰ্থাৎ কণ্ডাক্টৰজনে বাছৰ দুৱাৰেৰে মূৰটো বাহিৰলৈ ওলাইছে। ষ্টিকিং মানে বাহিৰলৈ উলিওৱা। ছেড কৈছে, হাৰি দেন তেতিয়াহ'লে খৰখেদা কৰা। টেল হুইভাৰ ইট ইজ টু কাম কুইকলি যে কোন হয় খৰখেদাকে বেগাই আহিবলৈ কোৱা। কণ্ডাক্টৰজনে বাছৰ দুৱাৰেৰে মূৰটো উলিয়াই কৈছে। ইটছ মি, এয়া মই। চাউটেড ভাল্লি, ভাল্লিয়ে কৈছে, এয়া মই। আই এম দ্য ওৱান হু হেজ টু গেট ওৱান, কৈছে মই এজন যিজন নেকি বাছত উঠিবলগীয়া আছিল। ভাল্লিয়ে কণ্ডাক্টৰজনক কৈছে। বাই নাও দ্য বাছ হেড কাম টু এ ষ্টপ আৰু এতিয়া বাছখন ৰখাইছে। এণ্ড দ্য কণ্ডাক্টৰ ছেড আৰু কণ্ডাক্টৰজনে কৈছে, অহ ৰিয়েলি, অ সঁচাকৈ, ইউ ডণ্ট চে চ', তুমি তেনেকৈ কোৱা নাই নহয়, তুমি গাড়ীত উঠিবা বুলি কোৱা নাই নহয়। য়েছ আই এম চিম্পলি হেভ টু গ' টু টাউন, যে হয় মই চহৰলৈ যাবলগীয়া আছে। ছেড ভাল্লি, ভাল্লিয়ে ক'লে। Still standing outside the bus, and here is my money, she showed him some coins, কৈছে তাই বাছৰ বাহিৰত ৰৈ পেলাই বাহিৰত মানে তেওঁ বাছত উঠা নাই, বাহিৰৰ পৰাই কণ্ডাক্টৰজনক কেইটামান মুদ্ৰা কইনছ কেইটামান মুদ্ৰা দি পেলাই কৈছে, এয়া মোৰ পইচা। অ'কে অ'কে বাট ফাৰ্ষ্ট ইউ মাষ্ট গেট অন দ্য বাছ, কণ্ডাক্টৰজনে কৈছে ঠিক আছে ঠিক আছে, কিন্তু প্ৰথমে তুমি বাছত উঠি লোৱা। ছেড দ্য কণ্ডাক্টৰ, কণ্ডাক্টৰজনে ক'লে। এণ্ড হি ষ্ট্ৰেচড আউট এ হেণ্ড টু হেল্প হাৰ আপ, আৰু এনেকৈ কণ্ডাক্টৰে কৈ পেলাই বাছৰ পৰাই এটা হাত আগবঢ়াই দিছে যাতে ভাল্লিক ধৰি পেলাই বাছত উঠাব পাৰি। নেভাৰ মাইণ্ড ছি ছেড, আই কেণ্ট গেট অন বাই মাইছেল্ফ, কৈছে বেয়া নাপাব। ভাল্লিয়ে কৈছে নেভাৰ মাইণ্ড, বেয়া নাপাব, আই কেন গেট অন বাই মাইছেল্ফ, যে মই নিজে নিজে উঠিব পাৰিম। ড'ন্ট নট হেভ টু হেল্প মি, মোক সহায় কৰাৰ প্ৰয়োজন
নাই। দ্য কণ্ডাক্টৰ ৱাজ এ জলি শ্বৰ্ট। কণ্ডাক্টৰজন একজন মানে ৰঙীন টাইপৰ মানুহ আছিল, অৰ্থাৎ মানে তেওঁ ধেমালি কৰি পেলাই ভাল পোৱা এজন মানুহ আছিল, ৰঙীন মনৰ, জলি শ্বৰ্ট ৰঙীন মনৰ মানুহ আছিল। ফণ্ড অফ জকিং, আৰু তেওঁ মানে কণ্ডাক্টৰজনে মানে ধেমালি কৰি পেলাই ভাল পায়। অহ, প্লিজ ডণ্ট বি এংগ্ৰি উইথ মি মাই ফাইন মেডাম, হি ছেড। কণ্ডাক্টৰজনে কৈছে, অহ প্লিজ ডণ্ট বি এংগ্ৰি উইথ মি, মোৰ বেয়া নাপাবা, মোৰ লগত খং নকৰিব, মাই ফাইন মেডাম, হে মোৰ ধুনীয়া বাইদেউ, হি ছেড, কণ্ডাক্টৰজনে কৈছে। হিয়াৰ হেভ এ ছিট ৰাইট আপ দিয়াৰ ইন ফ্ৰণ্ট। কণ্ডাক্টৰজনে কৈছে, ইয়াত আপোনালৈ এটি আসন ৰাখি থোৱা আছে। এভৰিবডি মুভ এছাইড প্লিজ, সকলোৱে আঁতৰি দিয়ক। মেক ৱে ফৰ মেডাম, বাইদেউৰ কাৰণে ৰাস্তা উলিয়াই দিয়ক। অৰ্থাৎ কণ্ডাক্টৰজনে ধেমালি কৰি পেলাই কৈছে যে চবে আঁতৰি দিয়ক, ছাইড দিয়ক, মেডাম আহিছে, মেডামক সোমোৱাৰ কাৰণে ৰাস্তা দিয়ক। ইট ৱাজ দ্য স্লেক টাইম অফ ডে। স্লেক টাইম মানে হ'ল মানে মানুহৰ ব্যস্ততা নথকা সময়। ইট ৱাজ দ্য স্লেক টাইম অফ ডে, এই সময়টো আছিল দিনটোৰ মানুহৰ ব্যস্ততা নথকা সময়। এণ্ড দিয়াৰ ৱেৰ অনলি 6 or 7 পেছেঞ্জাৰ অন দ্য বাছ, আৰু মাত্ৰ গাড়ীত 4-5জনহে যাত্ৰী আছিল। দে ৱেৰ অল লুকিং এট ভাল্লি, সেই বাছৰ চবেই ভাল্লিলৈ লক্ষ্য কৰি চালে। এণ্ড লাফড উইথ দ্য কণ্ডাক্টৰ, আৰু কণ্ডাক্টৰজনৰ লগত হাঁহিলে। অৰ্থাৎ বাছত মানুহ নাই, 4-5জন মানুহে 6-7জন মানুহে আছিল বাছত, আৰু তেনেকুৱা সময়ত কণ্ডাক্টৰে যেতিয়া চবকে কৈছে চবে ছাইড দি দিয়ক, মেডামক ৰাস্তা দিয়ক, ধেমালি কৰি পেলাই কৈছে, সেইটো শুনি পেলাই চবে হাঁহিছিল। ভাল্লি ৱাজ অভাৰকাম উইথ চাইনিজ। ভাল্লিয়ে মানে তাত কি হৈছে, চব মানে অলপ লাজত পৰি গৈছে। এভইডিং এভৰি ওৱানছ আইজ, সকলোৰ দৃষ্টিৰ পৰা নিজকে আঁতৰাই, চি ৱাকড কুইকলি টু এন এম্পটি ছিট এণ্ড ছেট ডাউন। তাই কি কৰিলে, কাৰোফালে নোচোৱাকৈ তাই চিধা গৈ পেলাই এটা খালী ছিটত বহি ল'লে। মে উই ষ্টাৰ্ট নাও মেডাম, দ্য কণ্ডাক্টৰ আস্কড স্মাইলিং। কণ্ডাক্টৰজনে হাঁহি পেলাই ভাল্লিক কৈছে, বাইদেউ আমি এতিয়া যাব পাৰোঁনে, গাড়ী ষ্টাৰ্ট দিব পাৰোঁনে? দেন হি ব্লিউ হিজ হুইষ্টল টুইচ। তাৰপিছত কণ্ডাক্টৰজনে দুবাৰমান হুইচেল বজালে গাড়ীটো এৰাৰ কাৰণে। এণ্ড দ্য বাছ মুভড ফৰৱাৰ্ড উইথ এ ৰয়েৰ, আৰু বাছখন এটা গড় শব্দ কৰি পেলাই যাবলৈ ধৰিলে। ইট ৱাজ এ নিউ বাছ, এইটো এটা নতুন বাছ আছিল। ইটছ আউটছাইড পেইণ্টেড এ গ্লিমিং হোৱাইট উইথ চাম গ্ৰীণ ষ্ট্ৰিপছ এলং দ্য ছাইড, আৰু বাছটোৰ আউটছাইডত বাহিৰ ফালে বগা আৰু সেউজীয়া ৰেখা টানি পেলাই ধুনীয়াকৈ কি কৰা হৈছিল, পেইণ্ট কৰা আছিল, অৰ্থাৎ ৰং কৰি থোৱা আছিল। বাছটো খুব ধুনীয়াকৈ ৰং কৰি ৰাখিছিল। ষ্ট্ৰিপছ এলং দ্য ছাইড মানে বাহিৰৰ ছাইডত মানে বগা আৰু গ্ৰীণ সেউজীয়া ৰং দি পেলাই দীঘল আঁচ পাৰি পেলাই বাছটো খুব ধুনীয়াকৈ পেইণ্ট কৰি থৈছিল। ইনচাইড ভিতৰত দ্য অভাৰহেড বাৰ্ডছ শোন লাইক চিলভাৰ, আৰু বাছটোৰ ভিতৰত দ্য অভাৰহেড বাৰ্ডছ, অৰ্থাৎ বাছৰ ভিতৰত যিটো দীঘল মানে হেৰি থাকে, ৰডৰ নিচিনা থাকে, সেই ৰডবোৰ মানুহে হাতেৰে ধৰি পেলাই থিয় হৈ থকাৰ যিবোৰ ৰড, সেই ৰডবোৰ কি হৈছিল, চিলভাৰৰ নিচিনা জিলিকি আছিল। ডাইৰেক্টলি ইন ফ্ৰণ্ট অফ ভাল্লি, আৰু ভাল্লি য'ত বহিছিল তাৰ একদম পোনে সন্মুখত, এবভ দ্য উইণ্ডশ্বিল, গাড়ীৰ আগফালৰ গ্লাছৰ, উইণ্ডশ্বিল মানে আগফালৰ যিটো গ্লাছ আছে সেই গ্লাছৰ ওপৰত, দিয়াৰ ৱাজ এ বিউটিফুল ক্লক, তাত খুব ধুনীয়া এটা ঘড়ী থোৱা আছিল। দ্য ছিটছ ৱেৰ ছফ্ট এণ্ড লাক্সাৰিয়াছ, গাড়ীৰ ছিটবোৰ খুব কোমল আৰু খুব আৰামদায়ক আছিল।
ভালি devoured everything with her eyes. devoured মানে উপভোগ কৰা, গ্ৰহণ কৰা, কিন্তু ইয়াত হৈছে উপভোগ কৰা হ'ব। অৰ্থাৎ ভালি devoured everything, সকলোবোৰ বস্তু তাই কি কৰিছিল, উপভোগ কৰিছিল with her eyes, তাইৰ চকুৰে। অৰ্থাৎ ভালি যিহেতু নতুনকৈ চহৰলৈ যাবলৈ ওলাইছে আৰু আগত কেতিয়াও যোৱা নাই, এতিয়া বাছৰ আগফালে বহি পেলাই বাহিৰত যিবোৰ দৃশ্য দেখা পাইছে সেই দৃশ্যবোৰ পৰম তৃপ্তিৰে তাই কি কৈছে, চাই চাই গৈছে, তাই উপভোগ কৰিছে। But when she started to look outside, কিন্তু যেতিয়া ভাল্লিয়ে বাহিৰলৈ চাবলৈ আৰম্ভ কৰিলে, she found her view cut off by a canvas blind that covered the lower part of her window. কিন্তু যেতিয়াই তাই মানে বাহিৰলৈ চাব বিচাৰিছে, বাহিৰৰ বস্তুবোৰ তাই দেখিব বিচাৰিছে, তেতিয়া তাইৰ মানে চকুত অলপ মানে বাধা দিছিল, ডিষ্টাৰ্ব দিছিল। তাই মানে ভালকৈ চাব পৰা নাছিল। খিৰিকীৰ উইণ্ডোৰ যিবোৰ গ্লাছ আছিল, গ্লাছৰ মাজত পৰ্দা ওলোমোৱা আছিল আৰু সেই পৰ্দাৰ কাপোৰবোৰৰ কাৰণে তাই কি কৰিছিল, খুব ভালকৈ বাহিৰলৈ চাব পৰা নাছিল, দেখিব পৰা নাছিল। কেনভাছ মানে পৰ্দা, চাব পৰা নাছিল। So she stood up on the seat and peered over the blind. আৰু কি কৰিছিল, সেইকাৰণে তাই সেইবাবে তাই stood up, থিয় হৈছিল, অন দ্য চিট, চিটৰ ওপৰত থিয় হৈ লৈছিল, এণ্ড peered over the blind, আৰু সেই পৰ্দাৰ যিটো কাপোৰ আছিল সেই কাপোৰৰ ওপৰেৰে তাই জুমি জুমি বাহিৰলৈ চাইছিল। The bus was now going along the bank of a canal. The বাছটো was now এতিয়া গৈ আছিল along the bank মানে পাৰ of a canal, এটা খাল, কেনেল মানে খাল, এটা খালৰ পাৰে পাৰে বাছটো গৈ আছিল। The road was very narrow, ৰাস্তাটো খুব ঠেক আছিল। On one side there was the canal, এটা ৰাস্তাৰ এটা কাষত খাল আছিল, এণ্ড বায়ন ইট, আৰু খালৰ সিপাৰে পাল্ম ট্ৰিজ, তালগছ, গ্ৰাছলেণ্ড, ঘাঁহনি, ডিষ্টেণ্ট মাউণ্টেইন, বহুত দূৰত মানে পৰ্বতবোৰ দেখা গৈছিল, এণ্ড দ্য ব্লু স্কাই, আৰু নীলা আকাশ দেখা গৈছিল। সেই ৰাস্তাৰ এটা কাষত এটা খাল আছিল আৰু খালৰ সিফালে তাল গছ আৰু মানে ঘাঁহনি, সেউজীয়া ঘাঁহনি, পাহাৰ পৰ্বত আৰু নীলা আকাশ দেখা গৈছিল। অন দ্য আদাৰ ছাইড, অন্য ফালেদি, ৱাজ এ ডিপ ডিচ, এটা গভীৰ খাল আছিল, এণ্ড দেন একৰ্ছ এণ্ড একৰ্ছ অফ গ্ৰীণ ফিল্ড, আৰু এটা দ খাল আছিল আৰু একৰ জুৰি সেউজীয়া পথাৰ আছিল। গ্ৰীণ 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 এজ ফাৰ এজ দ্য আইজ কুড চি, চকুৰে যিমান দূৰ মনিব পাৰি সিমানলৈকে অকল সেউজীয়া পথাৰ আৰু পথাৰে আছিল। ইট ৱাজ অলছ' ৱণ্ডাৰফুল, কি এইবোৰ আটাইবোৰ, ইট ৱাজ অলছ' ৱণ্ডাৰফুল, সকলোবোৰ বস্তুৱে খুব মানে আমোদজনক, খুব ধুনীয়া দেখিবলৈ, সেইটো কৈছে। ছাডেনলি শ্বি ৱাজ ষ্টাৰ্টলড বাই এ ভইচ, ছাডেনলি হঠাৎ, শ্বি ৱাজ ষ্টাৰ্টলড, তাই চক খাই গৈছিল, বাই এ ভইচ, এটা কথা শুনি পেলাই, শব্দ শুনি পেলাই। লিচেন চিলড্ৰেন, শুনা, হি হু ছেড দ্য ভইচ, কোনোবাই কৈছে, ইউ শুড নট ষ্টেণ্ড লাইক ডেট, তুমি তেনেদৰে থিয় হোৱাটো ঠিক নহয়, চিট ডাউন, বহি যোৱা। মানে যেতিয়া তাই মানে সেই খিৰিকীৰ চিটৰ ওপৰত উঠি পেলাই পৰ্দাৰ ফাকেৰে জুমি জুমি বাহিৰৰ দৃশ্যবোৰ লক্ষ্য কৰি আছিল, ঠিক সেই সময়ত হঠাৎ কাৰোবাৰ মাত শুনি পেলাই তাই মানে চক খাই গৈছিল, আৰু কোনোবাই কৈ আছিল যে, শুনা, তুমি তেনেকৈ চিটৰ ওপৰত থিয় হৈ থকাটো ঠিক নহয়, থিয় হ'ব নালাগে, তুমি বহি লোৱা। চিটিং ডাউন, বহি পেলাই, চি লুকড টু চি
হি লুক টু চি হু হেড স্পকেন, যে তাইক কোনে কৈছে। তাই চিটত বহি পেলাই তাই চাব বিচাৰিছে যে তাইক কোনে ক'লে। তেনেকৈ যে তুমি বহি যোৱা, তেনেকৈ চিটৰ ওপৰত থিয় হৈ থকাটো ঠিক নহয়, তুমি বহি লোৱা। কথাটো কোনে কৈছে? তাই চক খাই বহি গৈছে, কথাটো শুনি পেলাই বহি পেলাই বিচাৰি চাইছে কোনে কৈছে। It was an elderly man who had honestly been concerned for her. কৈছে সেইজন মানুহ যিজনে কৈছিল তেওঁ এজন বয়সস্থ, ইল্ডাৰলি মেন, এজন বয়সস্থ ব্যক্তি আছিল, আৰু হু হেড অনেষ্টলি বিন কনচাৰ্ণ ফৰ হাৰ, যিজন মানুহে নেকি তেওঁক লৈ পেলাই মানে উদ্বিগ্ন হৈ আছিল, যিকেইজনী ছোৱালীজনী পৰি যায় নেকি, সেইকাৰণে মানুহজন উদ্বিগ্ন হৈ আছিল। বাট শ্বি ৱাজ এনয়ড বাই হিজ এটেনশ্যন, কিন্তু সেই বয়সস্থ মানুহজনে যে তাৰ ফালে এটেনশ্যন দি আছিল, তাৰ ফালে যে লক্ষ্য কৰি আছিল, সেইটো চাই পেলাই ভাল্লিৰ খং উঠিছিল। এনয়ড মানে তাই বেয়া পাইছিল, বিৰক্তি পাইছিল, খং উঠিছিল। There is nobody here who is a child, she said haughtily. তাই কৈছে যে she said haughtily মানে তাই মানে অহংকাৰ কৰি গৌৰৱ কৰি পেলাই কৈছে যে ইয়াত কোনো পোৱালি নাই, ইয়াত কোনো পোৱালি নাই। I have paid my 30 paisa like everyone else. কৈছে মই আন ব্যক্তিসকলৰ নিচিনা আন যাত্ৰীসকলৰ দৰে ময়ো মোৰ 30 পইচা আদায় দিছোঁ, অৰ্থাৎ গাড়ীৰ ভাড়াৰ 30 পইচাটো ময়ো দিছোঁ। The conductor chimed in, "Oh sir, but this is a very grown up madam." তো যেতিয়া ভেল্লিক আৰু সেই মানুহজনে ভেল্লিক কৈ আছিল, পোৱালি তুমি এনেকৈ চিটৰ ওপৰত উঠিব নালাগে, থিয় হ'ব নালাগে, তুমি বহি যোৱা। তেতিয়া তাই খুব বেয়া পাইছিল আৰু তাই মানুহজনক কৈছিল যে ইয়াত কোনো শিশু নাই, আৰু আন ব্যক্তিৰ দৰে ময়ো 30 পইচা দিছোঁ। এই কথা সিহঁতে দুজনে কথা পাতি আছিল। ঠিক তেনে সময়ত দ্য কণ্ডাক্টৰ চিমড ইন, কণ্ডাক্টৰজনে সিহঁতৰ কথাৰ মাজত সোমাই পৰিছিল। চিম মানে মাজত সোমাই যোৱা, কথা পতাৰ মাজত সোমাই যোৱা। অহ ছাৰ, কণ্ডাক্টৰজনে কৈছে অহ ছাৰ, হয় মহাশয়, বাট দিছ ইজ এ ভেৰি গ্ৰ'ন আপ মেডাম, কিন্তু এইজনী এজন খুব মানে ডাঙৰ মানে বয়সস্থ বাইদেউ। ডো নট থিংক এ মিয়াৰ গাৰ্ল কুড পে হাৰ অ'ন ফেয়াৰ এণ্ড ট্ৰেভেল টু দ্য চিটি অল এলন। ডু ইউ থিংক, আপুনি ভাবে নেকি, এ মিয়াৰ গাৰ্ল কুড পে হাৰ অ'ন ফেয়াৰ, যে এজনী সৰু ছোৱালীয়ে তাইৰ নিজৰ ভাড়াটো দি পেলাই অকলে চহৰলৈ ভ্ৰমণ কৰিবলৈ আহিব পাৰে নেকি? আপুনি ভাবে নেকি? অৰ্থাৎ কণ্ডাক্টৰজনে জলি কৰি পেলাই, অৰ্থাৎ ধেমালি কৰি পেলাই কৈছে, মহাশয় এইজন সৰু ছোৱালী নহয়, এইজন এজন বয়সস্থ, কি গ্ৰ'ন আপ, পূৰ্ণ বয়সস্থ এজনী বাইদেউ। Valley shot an angry glance at the conductor and said, I am not a madam. যেতিয়া কণ্ডাক্টৰজনে তেনেকৈ ক'লে, তেতিয়া ভাল্লিয়ে মানে খঙৰ কোপত কণ্ডাক্টৰজনৰ ফালে চকু কেৰাহী কৰি চাইছে। এংগ্ৰি গ্লেন্স এট দ্য কণ্ডাক্টৰজনৰ ফালে খঙেৰে চাইছে। এণ্ড ছেড, আৰু কৈছে, আই এম নট এ মেডাম, মই বাইদেউ নহয়। প্লিজ ৰিমেম্বাৰ ডেট, এই কথাটো আপুনি মনত ৰাখিব। ভেল্লিয়ে কণ্ডাক্টৰক কৈছে যে মই কোনো বাইদেউ নহয়, কথাটো মনত ৰাখিব। এণ্ড ইউ হেভ নট য়েট গিভেন মি মাই টিকেট, আৰু আপুনি এতিয়ালৈকে কিন্তু মোৰ টিকেটটোও দিয়া নাই। I will remember, the conductor said, mimicking her tone. ভাল্লিয়ে যেনেকৈ মানে কৈছিল, ঠিক তেনেদৰে একেৰকম সুৰেৰে, মিমিকিং মানে সুৰ নকল কৰি কথা কোৱা। আমি সৰু ল'ৰা ছোৱালীবোৰে যেতিয়া কিবা কয়, এইটো দিয়ক সেইটো দিয়ক, আমি সিহঁতৰ লগত জকিং কৰি পেলাই সিহঁতৰ নিচিনাই মাতিব বিচাৰোঁ যে, ঠিক তেনেদৰে সেই ছোৱালীজনীয়ে ভাল্লিয়ে যেতিয়া কৈছিল যে আপুনি কথাটো মনত ৰাখিব আৰু আপুনি কিন্তু মোৰ টিকেটটো এতিয়াও দিয়া নাই, তেতিয়া কণ্ডাক্টৰজনে
তাইৰ নিচিনা সেম হুৰেৰে মিমিকিং কৰি পেলাই কৈছে আই উইল ৰিমেম্বাৰ, মই মনত ৰাখিম। দ্য কণ্ডাক্টৰ ছেড মিমিকিং হাৰ টোন। এভৰিৱান লাফড এণ্ড গ্ৰেজুৱেলি ভালি টু জইন ইন দ্য লাফড। আৰু যেতিয়া কণ্ডাক্টৰজনে পোৱালিটোৰ নিচিনা ভালিৰ নিচিনাই মাত উলিয়াই পেলাই যেতিয়া তেওঁৰ লগত কৈছিল যে ঠিক আছে মই মনত ৰাখিম, তেতিয়া কি হ'ল আটাইয়ে হাঁহি দিলে আৰু ভেলিয়েও সিহঁতৰ লগত হাঁহিলে। দ্য কণ্ডাক্টৰ পাঞ্চড এ টিকেট এণ্ড হেণ্ডেড ইট টু হাৰ, জাষ্ট চিট বেক এণ্ড মেক ইয়'ৰ চেল্ফ কমফৰ্টেবল। কণ্ডাক্টৰজনে এটা টিকট ছিঙিলে The conductor punched a ticket and handed it to her. Just sit back and make yourself comfortable. Why should you stand when you have paid for a seat? তাৰপিছত কণ্ডাক্টৰজনে কণ্ডাক্টৰ পাঞ্চ মানে ছিঙিলে এটা টিকেট ছিঙিলে সিহঁতৰ টিকেটৰ বহীৰ পৰা এণ্ড হেণ্ডেড ইট টু হাৰ, আৰু সেইটো ভালিলৈ আগবঢ়াই দিলে। জাষ্ট চিট বেক এণ্ড মেক ইয়'ৰ চেল্ফ কমফৰ্টেবল, আৰু টিকেটটো দি পেলাই কৈছে তুমি এতিয়া বহি লোৱা, তুমি এতিয়া আৰামেৰে ছিটত বহি লোৱা বুলি কৈছে। জাষ্ট চিট বেক এণ্ড মেক ইয়'ৰ চেল্ফ কমফৰ্টেবল, যে আপুনি এতিয়া টিকেটটো লৈ পেলাই ছিটত আৰামেৰে বহক। Why should you stand when you have paid for a seat? যে আপুনি যেতিয়া ছিটৰ পইচাটো দিছে, ছিটৰ ভাড়াটো যেতিয়া আপুনি দিছে, তেতিয়াহ'লে আপুনি কিয় থিয় হৈ যাব, বহি যাওক। Because I want to, she answered, standing up again. তাৰপিছত ছিটৰ টিকেটটো লৈ পেলাই তাই কৈছে যে মই থিয় হৈ যাব বিচাৰোঁ, আৰু সেইখিনি কৈ পেলাই তাই আকৌ কি কৰিলে ছিটৰ ওপৰত থিয় হ'ল। বাট ইফ ইউ ষ্টেণ্ড অন দ্য ছিট ইউ মে ফল এণ্ড হাৰ্ট ইয়'ৰ চেল্ফ ৱেন দ্য বাছ মেক এ শাৰ্প টাৰ্ণ অৰ হিটছ এ বাম্প। বাট কিন্তু ইফ ইউ ষ্টেণ্ড, যদি আপুনি থিয় হৈ থাকে অন দ্য ছিটৰ ওপৰত যদি আপুনি এনেকৈ থিয় হৈ থাকে, ইউ মে ফল আপুনি পৰি যাব পাৰে, এণ্ড আৰু হাৰ্ট ইয়'ৰ চেল্ফ আৰু আপুনি দুখ পাব পাৰে, আঘাত পাব পাৰে। ৱেন দ্য বাছ মেক এ শাৰ্প টাৰ্ণ, যেতিয়া বাছটোৱে মানে হঠাৎ টাৰ্ণিং ল'ব, অৰ হিটছ এ বাম্প, বা যেতিয়া খলা বমা ৰাস্তাত ক'ৰবাত যেতিয়া বাছটোৱে জোকাৰণি খাব, তেতিয়া আপুনি কি কৰিব পাৰে, পৰি পেলাই দুখ পাব পাৰে। সেইকাৰণে আপুনি ছিটত বহি লওক বুলি কণ্ডাক্টৰজনে ভালিক ক'লে। That's why we want you to sit down, child. আৰু সেইকাৰণে আমি ভাবিছোঁ আপুনি ছিটত বহি যাওক, child, শিশু। I am not a child, মই পোৱালি নহয়, মই শিশু নহয়। I tell you, মই আপোনাক কৈ দিছোঁ, মই কিন্তু পোৱালি নহয়। She said irritably, ভালিয়ে বিৰক্তিৰে কণ্ডাক্টৰজনক ক'লে, বিৰক্তি ভাৱেৰে ক'লে, মই আপোনাক কৈ দিছোঁ মই কিন্তু পোৱালি নহয়। I am 8 years old, মোৰ বয়স 8 বছৰ। Of course, how stupid of me, 8 years my। তেতিয়া কণ্ডাক্টৰজনে কৈছে অৱশ্যে হাউ ষ্টুপিড অফ মি, যে মই কেনেকুৱা বুৰ্বক, মই নাজানো আপুনি যে 8 বছৰ বয়স। সেইটো কৈছে যে অফক'ৰ্ছ, মানে কণ্ডাক্টৰজনে জক কৰি পেলাই কৈছে অফক'ৰ্ছ, অৱশ্যে ঠিকে আছে, আপোনাৰ 8 বছৰ বয়স, মইহে বুৰ্বক হ'লোঁ, মইহে বুৰ্বকৰ দৰে কথা কৈছোঁ, সেইটো কৈছে। দ্য বাছ ষ্টপড, চাম নিউ পেচেঞ্জাৰ গট অন, বাছটো গৈ পেলাই ৰখিলে। চাম নিউ পেচেঞ্জাৰ গট অন, কিছুমান নতুন যাত্ৰী বাছত উঠিল।
এণ্ড দ্য কণ্ডাক্টৰ গট বিজি ফৰ এ টাইম, আৰু কিছু সময়ৰ কাৰণে কণ্ডাক্টৰজন ব্যস্ত হৈ গ'ল। অৰ্থাৎ নতুন মানুহ উঠিছে, ভাড়া ল'ব লাগিব, সেইকাৰণে অলপ দেৰি কণ্ডাক্টৰজন নিজৰ কামত ব্যস্ত হৈ গ'ল। এফ্ৰেড অফ লজিং হাৰ ছিট ভাল্লি ফাইনেলি ছেট ডাউন, ভাল্লিক বাৰে বাৰে কোৱা হৈছিল যে তুমি ছিটত বহি যোৱা, কিন্তু তাই থিয় হৈয়ে আছিল, থিয় হৈ পেলাই বাহিৰা বস্তুবোৰ চাইছিল। কিন্তু এফ্ৰেড অফ লজিং হাৰ ছিট, কিন্তু যেতিয়া ভাল্লিয়ে দেখা পালে যে গাড়ীত নতুন নতুন মানুহ উঠিছে, তেতিয়া ভাবিছে এফ্ৰেডিং, ভয় খাইছে, লজিং হাৰ ছিট, যে তাইৰ ছিটটো এতিয়া কোনোবাই লৈ যাব, আৰু সেইকাৰণে ভাল্লি কি কৰিলে, বহি ল'লে। এন এল্ডাৰলি ওমেন কেম, এজন বয়সস্থ মহিলা গাড়ীত উঠিল, এণ্ড ছেট বিছাইড হাৰ, আৰু তাইৰ কাষত বহিলে, অৰ্থাৎ ভাল্লিৰ কাষত বহিলে। আৰ ইউ অল এলন ডিয়াৰ, চি আস্কড ভাল্লি এজ দ্য বাছ ষ্টাৰ্টেড এগেইন, যে বাছটো যেতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিলে, তেতিয়া সেই বয়সস্থ মহিলাজনীয়ে ভাল্লিক সুধিছে যে তুমি অকলেই নে? সোণটো ডিয়াৰ, সোণটো মৰম মইনা, তুমি অকলে নে? ভাল্লি ফাউণ্ড দ্য ওমেন এবছলিউটলি ৰিপালচিভ, যে ভাল্লিয়ে সেই মহিলাজনীক একেবাৰে মানে বিৰক্তিকৰ, ৰিপালচিভ মানে খুব মানে বিৰক্তিকৰ অনুভৱ কৰিছে, মানে তাইৰ লগত তাইৰ মানে ভাল লগা নাই, তেওঁ মানে সেই মহিলাজনীক দেখি পেলাই তাইৰ একেবাৰে বিৰক্তি অনুভৱ হৈছে। চাচ বিগ হোলছ চি হেড ইন হাৰ আৰ লবছ, যে তাৰ কাণৰ যিবোৰ ইয়াৰ মানে কাণ লবছ মানে লতি, কাণৰ লতিৰ মাজত মানে খুব ডাঙৰ ডাঙৰ ফুটা আছিল। চাচ বিগ হোলছ, ডাঙৰ ফুটা আছিল। এণ্ড চাচ আগলি ইয়াৰিং ইন ডেম, আৰু সেই কাণত খুব মানে কি কৈছিল, লেতেৰা ফুল পিন্ধি থৈছিল। এণ্ড চি কুড স্মেল দ্য বেটেল নাট দ্য ওমেন ৱাজ শ্বেৱিং, এণ্ড আৰু চি কুড স্মেল, আৰু তাই মানে গোন্ধ পাইছিল, দ্য বেটেল নাট, তামোলৰ, দ্য ওমেন ৱাজ শ্বেৱিং, সেই মহিলাজনীয়ে তামোল চুবাই থকাৰ সেই গোন্ধবোৰ পাইছিল। এণ্ড চি দ্য বেটেল, কৈছে যে ভাল্লিয়ে সেই মানুহজনীক, যিজনী মানুহ গাড়ীত উঠিলে, ভাল্লিৰ কাষত বহিলে, সেই মানুহজনক দেখি পেলাই ভাল্লিৰ মানে বিৰক্তি, একেবাৰে বিৰক্তি লাগি গ'ল। কাৰণ মানুহজনীৰ মানে বিগ হোলছ চি হেড ইন হেয়াৰ এয়াৰ লবছ, যে কাণৰ লতিত খুব ডাঙৰ ডাঙৰ ফুটা আছিল, আৰু সেই তাত কি হৈছিল, খুব লেতেৰা, আগলি ইয়াৰিং ইন ডেম, আৰু তাই মানে তাত লেতেৰা লেতেৰা ফুল পিন্ধি আছিল, আৰু তাই তামোল চুবাই থকাৰ গোন্ধ পাইছিল, আৰু এনেকৈ বুঢ়ীজনীয়ে, বয়সস্থ মহিলাজনীয়ে এনেকৈ তামোল চুবাই আছিল যে তামোলৰ যিবোৰ মানে স্পিল অভাৰ হিজ লিপছ, সেইটোৱে কৈছে। য়েছ আই এম ট্ৰেভেলিং এলন, চি এনচাৰ্ড কাৰ্টলি, এণ্ড আই হেভ গট এ টিকেট টু। তেতিয়া তাই মানে বিৰক্তি লাগি গৈছে, তাই মানে অলপ বিৰক্তি অনুভৱ কৰি পেলাই কৈছে য়েছ, যে হয়, আই এম ট্ৰেভেলিং এলন, যে মই অকলে অকলে যাত্ৰা কৰি আছোঁ। চি আনচাৰ্ড কাৰ্টলি, মানে তাইৰ ফালে নোচোৱাকৈ মানে শ্বয়িং ডিছপ্লিজাৰ, মানে অসন্তুষ্টি প্ৰকাশ কৰি পেলাই তাই ভাল্লিয়ে কৈছে যে হয়, মই অকলে গৈ আছোঁ। এণ্ড আই হেভ গট এ টিকেট টু, আৰু মই এটা টিকটো লৈছোঁ। য়েছ she is on her way to town, said the conductor. কণ্ডাক্টৰজনে কৈছে যে হয়, মাজত সোমাইছে, সিহঁতৰ দুজনৰ কথাৰ মাজত সোমাই পেলাই কণ্ডাক্টৰজনে কৈছে যে হয়, তাই টাউনলৈ গৈ আছে। she is on her way to town, তাই টাউনলৈ গৈ আছে। said the conductor with a 30 পইচা টিকেট, আৰু তাই 30 পইচাৰ এটা টিকটো লৈছে। Oh, why don't you mind your own business? said ভাল্লি। ভাল্লিয়ে কৈছে, যেতিয়া কণ্ডাক্টৰজনে
যেতিয়া বুঢ়ীজনীয়ে লগত সেই ভাল্লিয়ে কথা পাতি আছিল তেতিয়া পটককৈ মানে কণ্ডাক্টৰজনত মাজত সোমাই আহিছিল, আহি পেলাই কৈছিল যে হয় তাই কি কৈছে অকল টাউনলৈ গৈ আছে আৰু তাই নিজে এটা 30 পইচাৰ এটা টিকেটো লৈছে। যেতিয়া অলপ মানে ধেমালি কৰি পেলাই কৈছে তেতিয়া ভাল্লিয়ে মানে ধেমালি কৰি খঙৰ ভমকত কোৱাৰ নিচিনা তাই কৈছে যে আপুনি আপোনাৰ কামত মনোযোগ দিয়ক, why not you mind your own business, যে আপুনি কিয় আপোনাৰ কামত মনোযোগ দিয়া নাই, আপুনি আপোনাৰ কামত লাগি থাকক, said ভাল্লিয়ে ক'লে। but she laughed all the same and the conductor laughed too, কিন্তু তাই এনেকৈ কৈ পেলাই হাঁহি দিছে আৰু মানে কণ্ডাক্টৰেও হাঁহি দিছে, মানে চবে মানে হাঁহি দিছে তাইৰ কথাটো শুনি পেলাই। but the old woman went on with her drivel, কিন্তু সেই বুঢ়া মানুহ সেই অল্ড ওমেন সেই বয়সস্থ বুঢ়া মানুহজনীয়ে কি কৰি আছিল, তাইৰ লগত মানে অনাহকত কথা পাতি আছিল, পেকাই আছিল। কি কৈ আছিল, ইজ ইট প্ৰপাৰ ফৰ ছাচ এ য়ং পাৰ্চন টু ট্ৰেভেল এলন, যেনেকৈ কম বয়সীয়া ছোৱালী এজনী অকলে টাউনত যোৱাটো উচিত নে? ডু ইউ ন' এক্সেক্টলি হুৱেৰ ইউ আৰ গয়িং ইন টাউন, যে তুমি সঁচাকৈ তুমি জানানে তুমি টাউনত ক'ত যাবা, তুমি জানানে? হোৱাট ইজ দ্য ষ্ট্ৰীট, তুমি কোনটো ৰাস্তাৰ পথত গৈ পেলাই নামিবা, হোৱাট ইজ দ্য হাউচ নাম্বাৰ, আৰু তুমি কোন ঘৰত যাবা, ঘৰ নাম্বাৰ কিমান, মানে অপ্ৰয়োজনীয় কিছুমান কথা সেই মহিলাজনীয়ে ভাল্লিৰ লগত গাই আছিল। অৱশ্যে অপ্ৰয়োজনীয় নহয়, মহিলাজনীৰ কাৰণে ঠিকেই আছিল, যেনেকৈ সৰু ছোৱালী এটা টাউনলৈ যাব, ৰাস্তা চিনি নাপাব, কোনটো ঘৰত যাব, টাউনত মানে প্ৰত্যেক ঘৰৰে একোটা নাম্বাৰ দিয়া থাকে, সেইটো কৈছে হাউচ নাম্বাৰ নাজানিব, তো অকলে যোৱাটো ঠিক হৈছে নে, এইবোৰ সেই বুঢ়ীজনীয়ে গাই আছিল। কিন্তু ভাল্লিৰ কাৰণে এইবোৰ অনৰ্থক কথা আছিল। ইউ নিড নট বাদাৰ এবাউট মি, আই কেন টেক কেয়াৰ অফ মাই চেল্ফ, তেতিয়া সেই মহিলাজনীৰ কথা শুনি পেলাই ভাল্লিয়ে কৈছে ইউ নিড নট বাদাৰ এবাউট মি, যে আপুনি মোৰ কথা লৈ পেলাই চিন্তা কৰাৰ দৰকাৰ নাই, আপুনি মোক লৈ ব্যস্ত হোৱাৰ দৰকাৰ নাই। আই কেন টেক কেয়াৰ অফ মাই চেল্ফ, যে মই মোৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিব পাৰোঁ, মই মোৰ নিজৰ চিন্তা কৰিব পাৰিম, ভাল্লিয়ে ক'লে। টাৰ্ণিং হাৰ ফেচ টুৱাৰ্ডছ দ্য উইণ্ড' এণ্ড ষ্টাৰ্টিং আউট, টাৰ্ণিং হিজ ফেচ, তেওঁৰ মুখটো ঘূৰাই, টুৱাৰ্ডছ দ্য উইণ্ড' খিৰিকীৰ ফালে মুখটো ঘূৰাই, এণ্ড ষ্টাৰিং আউট, আৰু বাহিৰলৈ দূৰত খিৰিকীৰ বাহিৰলৈ চাই পেলাই তাইক মানে বিৰক্তিৰে মানুহজনীক কৈছে যে আপুনি মোক লৈ পেলাই চিন্তা কৰি লাভ নাই, মই মোৰ নিজৰ চিন্তা কৰিব মই পাৰোঁ, মই নিজৰ কেয়াৰ নিজে ল'ব পাৰিম। তো এইখিনি আছিল এই পাৰ্টটোৰ পাৰ্ট 2 বিষয়বস্তু। নেক্সট আমি পাৰ্ট 3 আৰু পাৰ্ট 4টো আলোচনা কৰিম। থেংক ইউ ভেৰি মাছ।